মই আজি আপলোড কৰিছোঁ। সেইদিনা আমাৰ ডাঙৰ মাইনা বেছিকৈ বাৰ্থডে আছিলে। ঘৰৰ কাম কৰি কিনে এতিয়া সময় মিলাই আমি সেইদৰে বাৰ্থডে চিন্তা কৰি আছোঁ। বেলুন ফুলা আছে, গাঁঠি আছে লগাবৰ কাৰণে। এইবিলাক আমাৰ ফূৰ্তি। ঘৰৰ কাম চলিয়ে আছে। এইবিলাক এনেকুৱা হৈছে, তাৰ মাজে মাজে আকৌ আমি এনেকৈ বাৰ্থডেটো ৰেডি কৰি আছিলোঁ। লগতে ইয়াৰ বাচ্ছা দুটাটো আছে, আমাৰ টিকলি দুটা। লগতে মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। আমাৰ বাৰ্থডে পূৰা আৰু চলি আছে। ইমান ডাঙৰ কৰা নাই বাৰু, সৰুকৈ পতা আহিছে। প্ৰত্যেক বছৰে ডাঙৰ কৰে, এইবাৰ মাজে মাজেতো সৰু কৰিব লাগে ন। এইবাৰ আমি সৰুকৈ থৈছে। খুৰাক আৰু বাৰ্থডে গাৰ্লৰ মায়াক সেইদৰে কাম চলাই আছে আৰু মই বিন্দাছ। লগতে দুটামান ফটো তুলিছিলোঁ, ফটো দুটা লগাই দিছোঁ। মই কাম কৰিছোঁ, এইবিলাক নহয় আৰু বেলেগ এনেই আৰু টাইম পাছ কৰি আছিলোঁ ইহঁতৰ লগত এনেকৈ। জলদি দুটামান ফুকাই এইদৰে ফুলখিনি ৰেডি কৰা হৈছে। আশীৰ্বাদ কৰিব মাইনাক, তাই যাতে উজ্জ্বল ভৱিষ্যত ভাল সফল হ'ব পাৰে, কিবা এটা কৰিব পাৰে। আৰু ইয়াৰ কেক কাটিঙৰ আগত এই ফটো এটা তুলিছিলোঁ। এয়া কেক কাটিং টাইম। পোৱালীকেইটা লৈ এনেদৰে কেক কাটিং কৰিছে। বেলেগ মানুহবিলাকে ভাল নালাগে, ভিডিঅ' কৰিব বাহিৰত মানুহ আছে, এই পোৱালীকেইটাৰ লগত এইদৰে বাইদেউ তাৰপিছত বনাই ল'লোঁ আৰু লাষ্ট টাইমত বুটখিনি মানে সকলোকে দি কিনে এইখিনি ৰৈছিল আৰু মায়ে দৰে প্লেট সাজি আছে। এইবিলাক আৰু আমি ইমান কৰিব নালাগে, মায়ে ৰেডি কৰি দিছে। আৰু লাষ্ট ফিনিচিং বাইদেউ তামোল কাটি আছে। আজিলৈ